खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां आक्रासुआ देबजानी चिल मेथाइ खनगिरिनि हेंथायै थानायाव गसर लाइट थिसनदों। कच राजबंशी हारिनि गाननाय खसाब फाथानिखौ गाज्रि आखुयै गानना गुबुंले खालामनायनि जाहोनाव दुलाराय कच राजबंशी फरायसा आफादा पुलिस थानायाव अजद लाइट थिसनदों। बिथां मेथाइ खनगिरि देबजानी चिलआ राजबंशी हारिनि फाथानिखौ गाज्रि रोखोमै गानना थांनाय 2 मेआव गसाइगावनि सृजन ग्रामाव मोनसे हारिमु बिलिफां आयदायाव दिन्थिदोंमोन। बेखौ लानानैनो आक्रासुआ बिथां देबजानी चिलखौ गोख्रों रावै सोंखारिदों आरो खम समनि गेजेरावनो कच राजबंशी हारिनि सिगाङाव निमाहा बिनांगौ होनना दाबि दिखांदों। नङाब्ला बिथां देबजानी चिलनि मोनफ्रोमबो हारिमु आयदा आरो मेथाइफोरखौ बन्द खालामनाय जागोन होननानै बुंसारदों। नमस्कार, मैं दीपांकर राजबंशी सदৌ कच राजबंशी ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ওদালগুৰি জিলা পশ্চিম আক্ৰাসুৰ প্ৰতিনিধি। আৰু আমি আজি থানাত আহিব লগা বাধ্য হৈছোঁ। আমাৰ সদৌ কচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি বলৰাম বৰ্মন আৰু সাধাৰণ সম্পাদক সোনাধৰ ৰায়ৰ নিৰ্দেশ মৰ্মে মানে যোৱা 18 বহাগ 2 মে তাৰিখে ধুবুৰী জিলা গৌৰীপুৰৰ 3 নং ৱাৰ্ডৰ দেবজানী চিল গায়িকা এজনীয়ে আমাৰ কচ ৰাজবংশী জনগোষ্ঠীৰ সাজ পাটানিক বিকৃত ৰূপত পৰিধান কৰি বিচুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰিছে। আৰু সেই বিকৃত ৰূপত পাটানি পৰিধান কৰাৰ কাৰণে আমি কচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ অনুভূতিক আঘাত হানা বুলি আমি ধৰিছোঁ। আৰু সেইকাৰণে এই দেবজানী চিল গায়িকাই আমাৰ কচ ৰাজবংশী জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিব লাগিব, অন্যথা আমি আইনী প্ৰক্ৰিয়াৰে যি কৰিব লগা আমি কৰিম। আৰু তাৰোপৰি আমাৰ সদৌ কচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, বিভিন্ন বিহু তথা বিচুৱা অনুষ্ঠানত কচ ৰাজবংশী জনগোষ্ঠীয়ে অনুষ্ঠান আয়োজন কৰিছে। আৰু সেই আয়োজন কৰা অনুষ্ঠানবোৰত দেবজানী চিলক যিবোৰত তাৰমানে এই অনুষ্ঠানত আমন্ত্ৰণ জনাইছে বা তেখেতক এই প্ৰগ্ৰামত ৰাখিছে, সেই প্ৰগ্ৰামসমূহ বৰ্জন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ সদৌ কচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। তাৰোপৰি যিবোৰ অনুষ্ঠানত তেখেতক নেক্সট মাতিব, আমি সদৌ কচ ৰাজবংশী ছাত্ৰ সন্থাই বাধা প্ৰয়োগ কৰিম। আৰু তাৰোপৰি এই সদৌ কচ ৰাজবংশী ছাত্ৰ সন্থাই আকৌ এবাৰ আমি অনুৰোধ জনাইছোঁ, দেবজানী চিলে এনেকুৱা ধৰণৰ বিতৰ্কিত বা বিকৃত ৰূপত কচ ৰাজবংশী জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ হেতালি নেখেলাৰ কাৰণে আহ্বান জনাইছোঁ। পৰৱৰ্তী কাৰ্যসূচী চাওক, তেখেতে আমাৰ কচ ৰাজবংশী জনগোষ্ঠীৰ গানসমূহ গাই তেখেত আজিৰ ডেটত অসমত তেখেতৰ নামটো বহুতে জনা হৈছে বা তেখেতে প্ৰগ্ৰামবোৰ পায়। আৰু তাৰ উপৰি তেখেতে যদি আমাৰ কচ ৰাজবংশী জনগোষ্ঠীৰ ওচৰত ক্ষমা নোখোজে, যিবোৰ প্ৰগ্ৰাম তেখেতে কচ ৰাজবংশী জনগোষ্ঠীৰ বিচুৱা বা বিহু বা অন্যান্য যিবোৰ অনুষ্ঠানত প্ৰগ্ৰাম কৰিব বুলি ভাবিছে, সেই প্ৰগ্ৰামসমূহ আমি কচ ৰাজবংশী জনগোষ্ঠীয়ে বৰ্জন কৰিম। তাৰোপৰি আমি সিদ্ধান্ত লৈছোঁ, তথাপি বিহুৱা কমিটিবোৰেও সিদ্ধান্ত লৈছে যে বৰ্জন কৰিব। আৰু সেইকাৰণে দেবজানী চিলৰ এই ভুলৰ কাৰণে আমি আজি ওদালগুৰি জিলা পশ্চিম সমিতিয়ে, মই যিহেতু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক, তথাপিও ওদালগুৰি জিলা আক্ৰাসু পশ্চিম সমিতিৰ প্ৰতিনিধি আৰু মোৰ লগত উপস্থিত আছে ওদালগুৰি জিলা আক্ৰাসুৰ পশ্চিমৰ সাধাৰণ সম্পাদক ৰাতুল বৰ্মন, তাৰোপৰি অন্যান্য বিষয়ববীয়াসকল, আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আছে। আমি ভেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছোঁ। অতি সোনকালে দেবজানী চিলৰ এই ভুলৰ ক্ষমা আমি বিচাৰিছোঁ, অন্যথা তাৰ পৰিণতি ভয়ংকৰ হ'ব।